গণবলটির কোম্পানির পরিচালক অন্তিম দিন ইতিমধ্যে ২৬খন ভাওনা যোৱাকালিলৈকে হৈ গৈছে। আজি আমাৰ কণ শিল্পীসকলে এই সমীপতে থকা জুগুনধাৰী গাঁৱৰ কণ শিল্পীসকলে গান্ধাৰী অভিশাপ নামৰ ভাওনাখন প্ৰদৰ্শনমূলক হিচাপে ইয়াত পৰিৱেশন কৰিব। আমি তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেই অন্তিম ভাওনাৰ কাৰ্যসূচীৰে ১৩ দিনীয়া অসম ভাওনা সমাৰোহ ২০২৪ৰ পৰিসমাপ্তি ঘটিব। যথেষ্ট সকলোৱে জানে লোকাৰণ্য হৈ পৰিছে। মানুহৰ ভাওনাৰ প্ৰতি ইমান আগ্ৰহ, ইমান শ্ৰদ্ধা, এই কথাটো সুন্দৰকৈ প্ৰতিপন্ন হৈছে। ভৱিষ্যতৰ দিনত নৱপ্ৰজন্মই এই আদৰ্শ অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছোঁ। এইবাৰ আমাক ভাওনা ৰত্ন বঁটা প্ৰদান কৰিছে। আমি সমাজলৈ কি দিলোঁ কি নিদিলোঁ এইটো ৰাইজৰ বিচাৰ্য বিষয়, আমি নাজানিম। কিন্তু ৰাইজৰ লগত ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আছিলোঁ, সেইবাবে এইটো কৰিছে। আৰু আমাৰ ভূমিকাটো কেনেধৰণৰ আছিল নাজানো, কিন্তু এতিয়া ভাওনা ৰত্ন পোৱাৰ পিছত আমাৰ দায়বদ্ধতা বাঢ়িল। গতিকে ভাওনা মানে শুদ্ধ ৰূপত সংৰক্ষণ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত শিল্পীসকলৰ লগত থাকি শিল্পীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাওনা সংস্কৃতি জীপাল কৰি ৰখাৰ ক্ষেত্ৰত আমি অহোপুৰুষাৰ্থ কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ কাৰণে আমি প্ৰেৰণা লাভ কৰিছোঁ আৰু অত্যন্ত উৎসাহিত হৈছোঁ। হয়, আজি আমাৰ ১৩ দিনীয়া কাৰ্যসূচীৰ সামৰণি দিন। এই সামৰণি দিনত সমাৱৰ্তন অনুষ্ঠান আৰু পুৰস্কাৰ বিতৰণী সভা অনুষ্ঠিত হ'ল। আৰু আমি দুটা প্ৰস্তাৱ আজি লৈছোঁ। এই প্ৰস্তাৱ দুটা হ'ল, প্ৰথমটো প্ৰস্তাৱ হ'ল যে আমি ভাওনা সমিতি বা ভাওনা সমাৰোহ মঞ্চ আমি কেৱল ২ বছৰ মূৰত অনুষ্ঠিত কৰোঁ, তেতিয়া আমি ইয়াক সজাগ কৰোঁ। কিন্তু আমি এই সমাৰোহৰ সমিতি তথা মঞ্চখন আমি কেৱল ২ বছৰীয়া সমিতি ৰূপে ৰাখিব খোজা নাই। আজিৰ পৰা ইয়াক আমি কাৰ্যক্ষম কৰিম আৰু ইয়াৰ যোগেদি গোটেই মাজুলীৰ যিমান গাঁৱে ভূঞে আমাৰ অনুষ্ঠান আছে তেওঁলোকৰ লগত জড়িত হৈ আমি ভাওনা প্ৰদৰ্শন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ এই ভাওনা সমাৰোহৰ মঞ্চত আমি সকলো জনজাতি লোকক একত্ৰিত কৰিম আৰু সকলোৰ লগতে সহযোগী হৈ ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য গীত প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰাৰ চিন্তা কৰিম। আৰু তাৰ লগতে ২৬ চনত যদি আমি আকৌ ভাওনা সমাৰোহ অনুষ্ঠিত কৰোঁ, সেই ২৬ চনত আমি সমন্বয় এখন ভাওনা পাতিম,
য'ত আমাৰ বিভিন্ন জনজাতিৰ লোকসকল থাকিব, উকিল, ডাক্তৰ, ইঞ্জিনিয়াৰ থাকিব, আমাৰ দোকানীসকল থাকিব, আমাৰ খেতিয়কসকল থাকিব, সকলোকে লৈ আমি তেনেকুৱা ভাওনা প্ৰদৰ্শন কৰিম। কাৰণ আমি আশা কৰিছোঁ ভাওনাই আচলতে প্ৰকৃতাৰ্থত মানুহৰ পৰিশীলিত জীৱন দিব পাৰে, মানুহৰ যিটো নৈতিক, আধ্যাত্মিক, সাংস্কৃতিক জীৱনৰ শিক্ষা তাক প্ৰদান কৰিব পাৰে। গতিকে সেয়ে ভাওনা সমাৰোহ যদি আমি সন্ধালনিকৈ এনেকৈ পৰিৱেশন কৰি থাকিব পাৰোঁ, ইয়াৰ যোগেদি আমি অত্যাৱশ্যকীয় শিক্ষাখিনি গ্ৰহণ কৰিব পাৰিমেই। তাৰ যোগেদি সমাজখন সুস্থিৰ হ'ব। কালি আমি প্ৰায় 1 লাখ ভক্তৰ সমাগম হোৱা দেখিছোঁ, আৰু এইটোৱে প্ৰমাণ কৰে যে মানুহৰ ভাওনাৰ প্ৰতি কিমান হেঁপাহ আছে, মানুহৰ শ্ৰদ্ধা আছে। সঁচা, অসমৰ বিভিন্ন ঠাইত প্ৰতিযোগিতা হয়, সকলোতে দৰ্শকৰ শ্ৰদ্ধা আছে, কিন্তু ইয়াত মানুহৰ শ্ৰদ্ধাটো ব্যতিক্ৰম এইটো কাৰণেই, কাৰণ এইফালে ইয়াত আধ্যাত্মিক পৰিৱেশ পায়, ইয়াত এফালে সাত্বিক পৰিৱেশ পায়, ইয়াত এফালে শান্তিৰ পৰিৱেশ পায়, আৰু ইয়াত অত্যন্ত সাহসী মনটো লৈ, উৎসাহী মনটো লৈ ইয়ালৈ আহে। ইয়াত ধুমুহা বতাহ কেতিয়াবা হৈছে তেতিয়াও মানুহে ভয় খোৱা নাই, আৰু ইয়াত কোনো হাই উৰুমি নাই, কোনো উচ্ছৃংখল পৰিৱেশ নাই, কোনো উদ্ভট আচৰণ নাই। গতিকে সেইফালৰ পৰা এই ভাওনা সমাৰোহ গোটেই অসমৰ ভিতৰত ব্যতিক্ৰম, যাৰ কাৰণে দৰ্শকে আমাক এনেধৰণৰ সঁহাৰি আগবঢ়াই আহিছে। এইবাৰ ময়ূৰজিৎ কলিতাই পাবলৈ সক্ষম হৈছে। যোৱাবাৰ সেই ভাওনাখন আমাৰ ইয়াত দ্বিতীয় হৈছিলে, বহুকৰ অজগৰ প্ৰাপ্তি, আৰু এইবাৰ তেখেতে একক অভিনয় কৰি এই সন্মান বুটলিবলৈ তেখেত সক্ষম হৈছে। আমি তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া স্মৰণ কৰক ভাওনা সূৰ্য ময়ূৰজিৎ কলিতা। ইয়াত আছে পুনৰ পদকসহ নগদ 10,000 টকা আৰু এটি ভাওনা সমাৰোহৰ স্মাৰক। দ্বিতীয় স্থানত চন্দ্ৰমণি গগৈ। আমি চন্দ্ৰমণি গগৈক মঞ্চত বিচাৰিছোঁ। তৃতীয় স্থানৰ দাতা আমাৰ এই বিশেষ প্ৰাপ্ত যতীন বৰা এই স্থানত আছে 5,000 টকা ট্ৰফিসহ। চতুৰ্থ স্থান গৌতম বৰুৱা। এয়া দ্বিতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ। প্রথম শ্রেষ্ঠ দল মণিকাঞ্চন ভাওনা দল আমগুৰি। তেখেতসকলৰ ভাওনা আছিলে কুমাৰ হৰণ। আমি দলটিৰ ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু দ্বিতীয় দলটিক সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। চতুৰ্থ শ্ৰেষ্ঠ দল ট্ৰফিসহ 41,000 টকা আগবঢ়াইছে পৃথিৱীখনৰ অধিকাৰী মই তুমি মোক স্বামী বৰণ কৰা। আৰে বেলি উঠা মেৰি নামা গোটেই
আছিলে শ্ৰীকৃষ্ণৰ বিৰাট উদ্ধাৰত। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱ আৰু কুশ। প্ৰথম স্থান ট্ৰফিসহ 10,000 টকা প্ৰয়াত যোগেন বৰা শৰণত, দাতা ৰমেশ বৰা আৰু পৰিয়ালবৰ্গৰ বৰতানী মাজুলী। আমি দাতা পৰিয়ালৰ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা। আপোনালোকে জানিছে যেনেকৈ আমি ভাওনা সূৰ্য স্বৰ্ণপদক দিছোঁ, তেনেকৈ ভাওনা চন্দ্ৰৰো স্বৰ্ণপদক দিছোঁ। যোৱাবাৰ আমি আৰম্ভ কৰিছিলোঁ, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এই অবিনাশ নাথে লাভ কৰিছে। সেই পদকটি আপোনালোকক দেখুৱাইছোঁ আৰু সকলোকে।